আজি আমি আৰম্ভ কৰিম গ্ৰামাৰৰ চেপ্টাৰ টেন্স। টেন্স মানে কাল, কাল মানে সময়। গ্ৰামাৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট বিষয়টো হৈছে টেন্স বা কাল। এইটো যিজনে বুজি পাইছে তেওঁ গোটেই গ্ৰামাৰ বুজি পাইছে। গতিকে তোমালোকে আজি কোৱা আৰু লিখা কথাখিনি ভালকৈ লিখিবা আৰু মন দি বুজিবা, নহলে কেতিয়াও তোমালোকে গ্ৰামাৰ বুজি নোপোৱা। কাল বা টেন্স কি? যেতিয়াই আমি কোনোবা এটা কথা কওঁ সেই কথাটো সময় সাপেক্ষে সময়ৰ লগত মিলাই কওঁ, নহলে আমি কথাটো কোনেও বুজি নাপাওঁ। যেনে তুমি ভাত খা, খাটো ধাতু, তুমি ভাত খা। তুমি ভাত খা, সিলেটীয়া খা নহয়। এই খাটো বাৰ্বৰ মূল ৰূপ ধাতু, যিটোৱে খোৱা কাম বুজায়। এতিয়া এই বাক্যটোৰ পৰা তোমালোকে একো বুজি নোপোৱা। ভাত খোৱাৰ কথা কৈছে, বৰ্তমানে খোৱাৰ কথা কৈছে, বৰ্তমানে খাই আছে নে ভৱিষ্যতে খাব নে অতীতত খাইছিল, কি একো বুজি নোপোৱা। বুজি পাবলৈ হলে এই বাক্যত থকা বাৰ বা ক্ৰিয়া যিটো আছে সেইটো ৰূপটো কাল বা সময়ৰ লগত মিলাই যেতিয়া আমি লিখিম তেতিয়া বুজি পাম। আৰু যেতিয়া আমি কম খোৱা, বৰ্তমান বুজাইছে, খাইছিলা অতীত, খাবা ভৱিষ্যত। এইটো বাৰ্বৰ এইবিলাক ৰূপ। তুমি ভাত খোৱা বুজি পাম যে বৰ্তমান, বৰ্তমানে খাবৰ কথা কৈছে। তুমি ভাত খাইছিলা অতীতত, তাৰমানে তোমাৰ খোৱা হৈ গৈছে। আৰু তুমি ভাত খাবা, তাৰমানে ভৱিষ্যতে খাবা। এই কথাখিনি ইংৰাজীটো তেনেকেই। বাক্যত থকা সকলো শব্দ এক ধৰণৰ, কিন্তু তাৰ ভাৰ্ব যিটো ভাৰ্ব শব্দটো ক্ৰিয়া, ভাৰ্ব শব্দটোৰ ৰূপ বেলেগ বেলেগ হয়। আৰু সেই ৰূপটো যদি আমি বাক্যত ঠিকমতে লিখিব পাৰো তেনেহলে বস হৈ গল, আমি সেইটো ভাষা শিকি গলো। এতিয়া ভাৰ্বৰ ৰূপ শুদ্ধকৈ লিখিবলৈ হলে কেনেকৈ লিখিম? ক্ৰিয়াৰ সময়কে কাল বোলে। তাৰমানে ক্ৰিয়া মানে কাম। যেতিয়া আমি কোনো এটা কামৰ কথা কওঁ সেই কামটো কোন সময়ত কৰাৰ কথা বুজাইছে সেইটো হ'ব তাৰ কাল। বৰ্তমানে অসমীয়াত যেনেকৈ বৰ্তমান কাল, ভৱিষ্যৎ কাল, অতীত কাল, ইংৰাজীটো তেনেকেই টেন্স। ইংৰাজীটো তেনেকেই টেন্স, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স। কিন্তু ইংৰাজীৰ টেন্সটো অসমীয়াতকৈ অলপ বেলেগ। আৰু সেইকাৰণে আমি এইখিনি অলপ ভালকৈ বুজিব লাগিব। একেটা টেন্সৰ ভিতৰত, একেটা কালৰ ভিতৰত আমি বেলেগ বেলেগ ধৰণে কাম কৰা বুজাওঁ। যেনে তুমি ভাত খোৱা, তুমি ভাত খাই আছা। দুইটা বৰ্তমান কাল, এটা নিত্য বৰ্তমান, এটা চলিত বৰ্তমান। তেনেকেই ইংৰাজীত চাৰি ধৰণে, একেটা কালতে চাৰি ধৰণে কাম কৰা বুজায়। আৰু সেইবিলাকক কোৱা হয় আসপেক্ট। গতিকে আমি এতিয়া ইংৰাজী টেন্স লিখিবলৈ আৰম্ভ কৰিম। তোমালোকে ভালকৈ লিখি ল'বা। টেন্স দুই প্ৰকাৰ। প্ৰেজেন্ট, পাষ্ট। বৰ্তমান, অতীত। প্ৰেজেন্ট আৰু পাষ্ট, বৰ্তমান আৰু অতীত। ইংৰাজীত টেন্স দুই প্ৰকাৰ, অসমীয়াত তিন প্ৰকাৰ মনত ৰাখিবা, কিন্তু ইংৰাজীত দুই প্ৰকাৰ, প্ৰেজেন্ট আৰু পাষ্ট, বৰ্তমান আৰু অতীত। আৰু এই দুই প্ৰকাৰ আকৌ
চাৰি ভাগত বিভক্ত সেইবিলাকক কোৱা হয় আসপেক্ট সেইবিলাকক কোৱা হয় আসপেক্ট প্ৰত্যেকটো টেন্সৰ চাৰিটাকৈ আসপেক্ট আছে প্রত্যেকটো টেন্স প্রেজেন্ট টেন্স হোক পাস্ট টেন্স হোক আসপেক্ট মুঠতে চাৰিটাই সিম্পল progressive perfective perfect progressive এই চাৰিটা আসপেক্ট সিম্পল progressive perfect perfect progressive এই আসপেক্ট অনুসৰি বাক্যৰ গঠন ভাৰ্বৰ গঠন বেলেগ বেলেগ হয় আসপেক্ট অনুসৰি ভাৰ্বৰ গঠন বেলেগ বেলেগ হয় এতিয়া আমি আসপেক্ট অনুসৰি ভাৰ্বৰ গঠনবিলাক লিখিম তোমালোকে আগতে শিকিছা বাক্যৰ গঠন সাবজেক্ট প্লাস ভার্ব এতিয়া এই সাবজেক্ট প্লাস ভার্বটোৰ কি গঠন হ'ব সেইটো আমি টেন্সৰ আসপেক্টত লিখিম প্লাস অবজেক্ট প্লাস কমপ্লিমেন্ট এডভার্বিয়েল আসপেক্টৰ গঠন পরিষ্কারকৈ সবে লিখি লবা আসপেক্টৰ গঠন সিম্পল আসপেক্ট বাক্যৰ গঠনৰ সাবজেক্ট তাৰ পিছত ভার্ব এই ভার্বৰ জায়গাত আহিব ফর্ম অফ মেইন ভার্ব ফর্ম অফ মেইন ভার্ব পিছত আমি এইখিনি ছুটিকৈ লিখিম তোমালোকে তাৰপিছত প্লাস অবজেক্ট বা অন্য যিবিলাক আছে কমপ্লিমেন্ট এডভার্বিয়েল সেইবিলাক থাকিব প্লাস কমপ্লিমেন্ট প্লাস এডভার্বিয়েল এইবিলাক থাকিব সেইবিলাকৰ কোনো সালসলনি নাই আসপেক্টত যেতিয়া আমি আহিম তেতিয়া কেৱল ভাৰ্বৰ গঠন কি হ'ব সিম্পল আসপেক্ট সাবজেক্ট প্লাস ফর্ম অফ মেইন ভার্ব মানে মেইন ভার্বৰ কি ৰূপ যদি বাক্যটো সিম্পল আসপেক্টটো যদি টেন্স প্রেজেন্ট হয় তেনহলে ফর্ম অফ মেইন ভার্ব মানে মেইন ভার্বৰ প্রেজেন্ট ৰূপ ফর্ম মানে ৰূপ আৰু যদি পাস্ট হয় টেন্স তেনহলে মেইন ভার্বৰ পাস্ট ৰূপ এতিয়া এইটো আমি সংক্ষেপত কেনেকৈ লিখিম সাবজেক্ট প্লাস এমবি বা এফএমবি এফএমবি প্লাস অবজেক্ট প্লাস কমপ্লিমেন্ট প্লাস এডভার্বিয়েল এইটো হ'ব সিম্পল আসপেক্টৰ গঠন সাবজেক্ট প্লাস এফএমবি মানে ফর্ম অফ মেইন ভার্ব মূল ভার্ব যেটো সেইটোৰ ৰূপ কোনটো ৰূপ হ'ব টেন্স অনুসৰি যদি বাক্যটো প্রেজেন্ট টেন্সৰ হয় তেনহলে ভাৰ্বৰ প্রেজেন্ট ৰূপ যদি পাস্ট টেন্সৰ হয় ভাৰ্বৰ পাস্ট ৰূপ এতিয়া progressive আসপেক্টৰ গঠন subject plus form of be verb এই form এইটো ভালকে তোমালোকে মন কৰিবা f মানে form of be verb ওপৰত আগতে লিখাই দিছো be verb auxiliary verb plus mb main verb মানে তাৰ মূল ৰূপ main verbৰ মূল ৰূপ plus ing plus object plus বাকি যিবিলাক আছে subject plus form of be verb plus main verb plus ing তাৰ মানে main verbৰ লগত ing লাগিব
যেনে I am eating rice. এইটো হলো progressive. Subject I am form of বিভাগ, কারণ এইটো প্রেজেন্ট টেন্সৰ আৰু তাৰ কাৰণে am be eat মেইন ভার্ব ing তাৰ লগত লাগিল, তাৰপিছত অবজেক্ট। এইটো ফর্ম অফ বিভাগ, ফর্ম অফ বিভাগ, এইটো মেইন ভার্ব, এইটো সাবজেক্ট। এতিয়া তোমালোকে বুজি পাইছা গঠনটো কেনেকৈ হ'ব? সাবজেক্ট প্লাস ফর্ম অফ বিভাগ প্লাস মেইন ভার্ব প্লাস ing প্লাস অবজেক্ট। এতিয়া আমি 3 নম্বৰ অ্যাসপেক্ট, পারফেক্টিভ অ্যাসপেক্ট। Perfective aspect of the form. Subject plus form of have verb plus PPMB plus object plus participle. PPMB past participle of main verb. PPMB মানে past participle of main verb, form of have verb, subject. PPMB past participle of main verb. এইটো তোমালোকে লিখিবা PPMB পিছত পাহৰি যাবা, past participle of main verb. PPMB past participle of main verb. এতিয়া এটা উদাহরণ লও আহা। I have eaten rice. এতিয়া চোৱা তোমাৰ ওপৰৰ গঠনটো ইয়াত কেনেকৈ আহিল? I to subject, A to form of have verb, A to PPMB past participle of main verb, A to object plus আৰু J থাকে। নেক্সট আমি আহিম পারফেক্ট প্রগ্রেসিভ। Perfect progressive aspect of গঠন। Perfect progressive. Subject plus form of have verb plus been plus main verb plus ing plus object আৰু বাকি সব। Subject plus form of have verb plus been plus main verb আৰু তাৰ পিছত object complement দি থাকে। এতিয়া ইয়াৰ এটা উদাহৰণ লও আমি। I have been reading for an hour. I subject, বাক্যৰ গঠনটো কেনেকৈ চোৱা, এইটো form of have verb, এইটো been, beenটো ইয়াত লগাব লাগিব, এইটো main verb, এইটো তাৰ লগত ing আৰু তাৰ পিছত এইটো হল adverbial। ইয়াত অবজেক্ট নাই এইটো বাক্যত, গতিকে adverbial আহি গল। এই হল আমার চাৰিটা আসপেক্ট। এই চাৰিটা আসপেক্ট প্রেজেন্টতো এই চাৰিটা, পাস্টতো এই চাৰিটা। খালি যেতিয়া টেন্স প্রেজেন্ট পাস্ট হ'ব আমি যত ফর্ম অফ
verb বা have verb আছে বা main verb আছে সেই ফর্মটো খালি সলনি কৰিব লাগিব আৰু বাকি সব একেই থাকিব যেনে ইয়াত এই বাক্যটো যদি পাস্টৰ হৈ যায় ফর্ম অফ have verb কি হ'ব past form of have verb আহি যাব have been ৰ জায়গাত I had been eating rice for an hour বস এইটোই সলনি হ'ব যত গঠনত form of be verb form of main verb form of have verb আছে tense অনুসৰি কেৱল tense present হলে সেইটোৰ যিটোৰ form লিখা আছে সেইটোৰ present rূপ যিটোৰ form লিখা আছে সেইটোৰ যদি tense past হয় past ৰূপ এইখিনি মাত্ৰ আমি কৰিব লাগিব এতিয়া আকৌ আমি এই aspect বিলাক কি aspect বিলাক কি তার কিছুমান ধারণা আছে aspect বিলাক কিছুমান ধারণা কোনোবা এটা বাক্য কোন aspectৰ হ'ব আমি কেনেকৈ গম পাম aspectৰ ধাৰণা ধাৰণা progressive মানে চলি থকা কোনো এটা কাম চলি থকা বুজাইছে বৰ্তমানে হোক অতীতে হোক অতীতত হোক যেনে মই এতিয়া কথা কৈ আছো মোৰ কথা কোৱাটো চলি আছে এইটো progressive গতিকে ইয়াত কি হ'ব সেই progressive aspect আহি যাব subject I am talking also subject plus form of be verb plus main verb plus ing I am talking এইটো চলি থকা এই চলি থকা যেতিয়া বুজাব তেতিয়া progressive aspect হ'ব এই ধাৰণাখিনি আমি ভালকৈ মনত কৰিব লাগে কোনো এটা কাম চলি থকা খালি চলি থকা আৰু চলি থকা হলে আকৌ কি হয় পারফেক্ট progressive হৈ যায় পারফেক্ট progressive হয় চলি থকা কিন্তু তাত অলপ বেলেগ কি থাকিব সময় যদি চলি থকা পারফেক্ট progressive সময় যদি চলি থকা যেতিয়াই কোনো এটা কাম সময় যদি চলি থকা বুজাব যে তোমালোকে পারফেক্ট progressive বাক্যটো পাইছা I have been reading for an hour 1 ঘণ্টাৰ পৰা মই পঢ়ি আছো এই 1 ঘণ্টা ধৰি কিমান সময়ৰ পৰা কামটো চলি আছে এনেকুৱা যেতিয়া বাক্যত থাকিব যে মোৰ কামটো 1 ঘণ্টাৰ পৰা চলি আছে 1 দিনৰ পৰা চলি আছে 2 দিনৰ পৰা চলি আছে তেতিয়া কি হ'ব পারফেক্ট progressive হৈ যাব এই দুটা ধাৰণা তোমালোকে পাইছা 3 নম্বৰ ধাৰণা পারফেক্টিভ পারফেক্টিভ মানে কোনো এটা সময়ৰ কিবা আগত কোনো কাম সম্পূৰ্ণ হৈ যোৱা কামটো হৈ যোৱা যে এই সময়ৰ আগত এই সময়টো বৰ্তমান সময় হ'ব পাৰে বা অতীতৰ সময় হ'ব পাৰে যদি কোনো এটা কাম বৰ্তমান সময়ৰ আগত হোৱা বুজাইছে তেনেহলে কি হ'ব I have eaten rice মই ভাত খালো মানে কি মোৰ ভাত খোৱা সম্পূৰ্ণ হৈ গ'ল মোৰ ভাত খোৱা হৈ গ'ল কেতিয়া হৈ গ'ল কোনো লিখা নাই ইয়াত কিন্তু বৰ্তমান সময়ৰ আগত যেতিয়া মই কথা কৈ আছো সেই সময়ৰ আগত মোৰ কাম হৈ গ'ল খোৱা হৈ গ'ল এনেকৈ অতীত যেনে 9টা বজাৰ ৰাতিপুৱা 9টা বজাৰ আগতে মোৰ ভাত খোৱা হৈ গ'ল এতিয়া 9টা বজাৰ ৰাতিপুৱা 9টা বজাৰ এতিয়া বাজি আছে ৰাতিপুৱা 11টা গতিকে 9টাটো অতীতৰ সময় হৈ গ'ল এই অতীতৰ সময়ৰ আগত যেতিয়া বুজাব তেতিয়া এইটো হৈ যাব past perfect আৰু তেতিয়া কেৱল এইটোৰ একৰ জায়গাত had হৈ যাব I had eaten rice before 9 বাস এই কিটা হল aspectৰ ধাৰণা এটা চলি থকা বুজায় এটা সময় যদি চলি থকা বুজায় আনটো কোনো এটা সময়ৰ আগত কাম শেষ হৈ যোৱা বুজায় এই তিনটা যদি ধাৰণা আমি বুজি পাওঁ তেনেহলে এই aspect হ'ব আৰু এই তিনটা ধাৰণা যদি বাক্যত বুজা নাযায় তেনেহলে সেইটো সিম্পল aspect হ'ব এতিয়া আমি aspect বুজি পালো aspectৰ ধাৰণা
ধাৰণা বুজি পালো, আসপেক্টৰ গঠন বুজি পালো। এতিয়া আমি আহিম যে বাক্য এটা লিখিবলৈ হলে তাত যে ভাৰ্বৰ ৰূপটো হ'ব, সেই ৰূপটো কি হ'ব আৰু কেনেকৈ আমি নিৰ্ণয় কৰিম। এটা ভাৰ্বৰ ৰূপ 6টা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। সেই 6টাৰ লগত মিলাই আমি যেতিয়া ভাৰ্বৰ ৰূপটো লিখিম, সেই গোটেইকেইটাকেই একেলগে টেন্স বুলি কোৱা হয়। গোটেইকেইটাকেই একেলগে টেন্স বুজায়। ভাৰ্বৰ ৰূপ নিৰ্ণয় কৰে প্ৰথম হৈছে টাইম। টাইমৰ ওপৰত নিৰ্ভৰ কৰে 2 নম্বৰ টেন্স, 3 নম্বৰ আসপেক্ট, 4 নম্বৰ পাৰ্সন, সাবজেক্টৰ পাৰ্সন, 5 নম্বৰ সাবজেক্টৰ নাম্বাৰ, 6 নম্বৰ মুড। এই 6টা বস্তুৰ ওপৰত ভাৰ্বৰ ৰূপ নিৰ্ণয় কৰে। গতিকে কোনো এটা বাক্যত ভাৰ্বৰ কি ৰূপ হ'ব, ক্ৰিয়াৰ কি ৰূপ হ'ব, সেইটো আমি লিখাৰ আগতে এই 6টা বস্তুৰ লগত মিলাব লাগিব। টাইম মানে সময়। টাইম 3টা, প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ। টাইম 3টা, প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ, বৰ্তমান, অতীত আৰু ভৱিষ্যত। এই টাইমৰ লগত আমি টেন্স পাইছো 2টা, প্ৰেজেন্ট আৰু পাষ্ট, কিন্তু টাইম 3টা। অসমীয়াতো আছে, কিন্তু অসমীয়াত সেই 3টাকেই কাল, বৰ্তমান, ভৱিষ্যত, অতীত কাল বুলি কোৱা হৈ গৈছে। কিন্তু ইংৰাজীত টেন্স 2টা, প্ৰেজেন্ট আৰু পাষ্ট, আৰু ফিউচাৰটো খালি ভৱিষ্যত টাইম, ফিউচাৰ টাইম। গতিকে বাক্য এটাৰ ভাৰ্বৰ ৰূপ নিৰ্ভৰ কৰিব সেই বাক্য যিটো সময়ৰ কামৰ কথা কোৱা হৈছে, যি কামৰ কথা কোৱা হৈছে, কামটো বৰ্তমানৰ নে ভৱিষ্যতৰ নে অতীতৰ সময়ৰ, সেইটোৰ লগত আমি ভাৰ্বৰ ৰূপ মিলাব লাগিব। 2 নম্বৰ হৈছে টেন্স। টেন্স 2টা। টেন্স আমি কেনেকৈ নিৰ্ণয় কৰিম? সাধাৰণতে টাইম প্ৰেজেন্ট হলে টেন্স প্ৰেজেন্ট হয়, সাধাৰণতে টাইম পাষ্ট হলে টেন্স পাষ্ট হয়, আৰু টাইম ফিউচাৰ হলে সেইটো ফিউচাৰ টাইম হয়। গতিকে টেন্স 2টা, প্ৰেজেন্ট আৰু পাষ্ট, এইটো টেন্স প্ৰেজেন্ট হলে টাইম, প্ৰেজেন্ট হলে টেন্স প্ৰেজেন্ট, টাইম পাষ্ট হলে টেন্স পাষ্ট। আৰু টাইম আমি কেনেকৈ নিৰ্ণয় কৰিম? সাধাৰণতে বৰ্তমান সময়, কোনো এটা বাক্য যদি বৰ্তমানৰ হয় তাত কোনো সময় দিয়া নাথাকে। কিন্তু ভৱিষ্যত বা অতীতৰ যদি কামৰ কথা কোৱা হয়, হয়তো ভাৰ্বৰ ৰূপ বা কোনো এটা সময়বোধক শব্দ দিয়া হ'ব। সময়বোধক শব্দ কেনেকুৱা? যেনে মই অহাকালি গুৱাহাটীলৈ যাম, এই অহাকালিটো সময়বোধক শব্দ, এইটোৱে ভৱিষ্যত সময়ৰ কথা বুজাইছে। মই যোৱাকালি নীলবাগান গৈছিলো, যোৱাকালি শব্দটো সময়বোধক, এইটোৱে অতীতৰ কথা বুজাইছে। মই নীলবাগানলৈ যাওঁ, ইয়াত কোনো সময়ৰ কথা কোৱা হোৱা নাই, গতিকে এইটো বৰ্তমান। সময়ৰ কথা হোৱা নাই হলেই খালি বৰ্তমান নহয়, ভাৰ্বৰ ৰূপ আৰু নিৰ্ভৰ কৰে আসপেক্টৰ ওপৰত। আসপেক্টৰ গঠন আমি এতিয়া ইতিমধ্যে পাইছো আৰু আসপেক্টৰ ধাৰণাও শিকিছো। গতিকে বাক্যটোৰ কি আসপেক্ট হ'ব সেই ধাৰণাৰ লগত মিলাই চাই তাৰপিছত ভাৰ্বৰ ৰূপটো আসপেক্ট মতে আমি গঠন কৰিম। তাৰপিছত ভাৰ্বৰ ৰূপ হ'ব সাবজেক্টৰ পাৰ্সন। সাবজেক্টৰ পাৰ্সন, বাক্যৰ সাবজেক্ট তোমালোকে গম পাইছা, যেনে সাবজেক্ট প্লাস ভার্ব। এই সাবজেক্টটো যদি আই, উ, ইউ, ৰাম, সীতা এইবিলাক হয়, কোনো নাউন বা প্ৰনাউন হয়, সেইটো পাৰ্সন। পাৰ্সন 3টা। পাৰ্সন 3টা কি কি? আই আৰু উই ফাৰ্স্ট পাৰ্সন, ইউ সেকেন্ড পাৰ্সন, আৰু বাকি সব থাৰ্ড পাৰ্সন। গতিকে বাক্যৰ সাবজেক্ট যদি আই বা উই হয় সেইটো হ'ব ফাৰ্স্ট পাৰ্সন। ইউ হয়, ইউটো এটা শব্দ মাত্ৰ সেকেন্ড পাৰ্সন, আৰু এই 3টা শব্দ বাদ দি অন্য যিকোনো নাউন প্ৰনাউন, হি, সি, ইট, দে, ৰাম, সীতা, যদু, মধু, গাধা, গৰু যিমান আছে, যি সাবজেক্ট নহওক সব হ'ব থাৰ্ড পাৰ্সন। আৰু তাৰপিছত সাবজেক্টৰ নাম্বাৰ। সাবজেক্টৰ নাম্বাৰ মানে বচন, এক বচন নে বহু বচন। সাবজেক্টটো যদি এক বচন হয় কেতিয়াবা ভাৰ্বৰ ৰূপ বেলেগ হৈ যায়। সাবজেক্টৰ নাম্বাৰ বহু বচন হলে ভাৰ্বৰ ৰূপ বেলেগ হয়। আমি গোটেইবিলাকৰ এটা এটা উদাহৰণ চাম। যেনে
aspect হইছে আমি কিছু সাবজেক্টৰ পারসন সাবজেক্ট ফার্স্ট পারসন I go to school, he goes to school. এতিয়া সাবজেক্ট I হতে কি হইছে I go to school দুইটা বাক্য প্রেজেন্ট টেন্স সিম্পল অ্যাসপেক্ট দুইটা কিন্তু সাবজেক্ট যেতিয়া I হইছে ভার্ব রূপ আইছে মূল রূপ I go to school সাবজেক্ট যেতিয়া থার্ড পারসন হই গইছে সিঙ্গুলার নাম্বার এক পারসন তেতিয়া কি ভার্বৰ লগত ভার্বৰ রূপ টু এস ফর্ম আহি গইছে he goes to school এতিয়া সোয়া সাবজেক্টৰ নাম্বার সলনি হলে কেনেকৈ হয় I am a boy we are boys I আর we দুইটা একে পারসন ফার্স্ট পারসন I আর we সাবজেক্ট দুইটা বাক্যর দুইটা একে পারসন ফার্স্ট পারসন কিন্তু নাম্বার বেলেগ I সিঙ্গুলার নাম্বার তার লগত বি ভার্বৰ রূপ দুইটা একে টেন্সৰ সিম্পল প্রেজেন্ট বি ভার্বৰ রূপ এম হৈছে উইৰ লগত কি হৈছে আর হৈ গৈছে গতিকে একে পারসন একে টেন্স একে টাইম একে সব একে অ্যাসপেক্ট একে কিন্তু সাবজেক্ট যেতিয়া নাম্বার সলনি হৈ গল সিঙ্গুলার নাম্বার সাবজেক্ট I তার লগত আহি গল এম ভার্বৰ রূপ প্লুরাল নাম্বাৰৰ লগত উই আহি গল আর ঠিক তেনেকেই he goes to school they go to school time একে দুইটা বাক্য টাইম প্রেজেন্ট টেন্স একে দুইটা টেন্স প্রেজেন্ট আর অ্যাসপেক্ট টু একে দুইটা অ্যাসপেক্ট কি সিম্পল অ্যাসপেক্ট দুইটার পারসন একে থার্ড পারসন কিন্তু নাম্বার বেলেগ হি মানে সিঙ্গুলার নাম্বার দে প্লুরাল নাম্বার হি মানে এজন দে মানে বহুজন গতিকে ইয়াত কি হল হিৰ লগত হি গোজ টু স্কুল থার্ড পারসন সিঙ্গুলার নাম্বার হওয়ার কারণে এস ফর্ম আহি গল ভার্বৰ প্রেজেন্ট রূপ এস ফর্ম আৰু যেতিয়া সাবজেক্ট দেই হোৱাৰ লগে লগে ভাৰ্বৰ মূল ৰূপ আহি গল দে গো টু স্কুল এইখিনি সাবজেক্টৰ পারসন নাম্বার আৰু তাৰ পিছত আহিল মুডটো হৈছে বাক্য পিছত তোমালোকে গ্ৰামাৰত পঢ়িবা মুড মানে যেনেকৈ তোমালোকে কওঁতে বুজা কেতিয়াবা তোমালোকে কোৱা মোৰ লগত কথা নকোৱা মুড ভাল নহয় মানে মানসিক অৱস্থা মনৰ অৱস্থা কি ভাৱ মনত লৈ পেলাই তুমি কথা এটা কৈছা সেইটোৰ ওপৰত গতিকে কোনোবা এটা বাক্য যেতিয়া সাবজেক্টিভ মুড সাবজেক্টিভ মুডৰ বাক্য যিবিলাক হয় সেইবিলাকত কেতিয়াবা কি হয় যিটো আমি ওপৰত নিয়ম পাইছো সাবজেক্ট ফার্স্ট পারসন হলে তার লগত সিঙ্গুলার নাম্বার হলে I was a boy if যদি লগাই দিয়া তেতিয়া কি হ'ব এইটো সাবজেক্টিভ মুডত যেতিয়া আহি যাব তেতিয়া এইটোৰ লগত হৈ যাব were if I were a boy বা সাবজেক্টিভ মুড যেতিয়াই হয় সাবজেক্ট যদি ফার্স্ট পারসন হয় তেনেহলে বি ভাৰ্বৰ ৰূপ সাধাৰণতে পাস্ট টেন্সতেই হয় সেইটো সাধাৰণতে পাস্ট টেন্সতেই বি ভাৰ্বৰ ৰূপ পাস্ট টেন্সত দুটা was আৰু were was to সিঙ্গুলার সাবজেক্টৰ লগত বহে আৰু were প্লুরাল সাবজেক্টৰ লগত কিন্তু সাবজেক্টিভ মুড যেতিয়া হ'ব বাক্য ৰেখা যেনে if I were a boy
তেতিয়া কি হ'ব সিঙ্গুলার সাবজেক্টৰ লগত প্লুরাল বি ভার্ব হ'ব আহিব if I were a boy এইখিনি তোমালোকে ভালকে বুজি পাইছা সবে এতিয়া এইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আমি টেন্স তাত কারেক্ট টেন্স আছে কারেক্ট টেন্স খিনি ভালকে বুজিব লাগিব কারেক্ট টেন্স মানে বাক্যবিলাকৰ গঠন বাক্যবিলাকৰ অৰ্থ আমি বুজি পাব লাগিব তেতিয়া ধাৰণাবিলাক বুজি পাম আৰু বাক্যটো ব্ৰেকেটত দিয়া আছে তাৰ গঠনটো আমি বনাব লাগে এতিয়া তোমালোকৰ কোৱেশ্চন বেংকৰ বাক্যবিলাক চোৱা আমি তাত কি দিয়া আছে বাক্যটো দিয়া আছে কেৱল বার টু ব্ৰেকেটত দিয়া আছে বার টু ব্ৰেকেটত দিয়া মানে তোমালোকে ইতিমধ্যে যিখিনি আমি হেৰি কৰিছো বাক্যৰ টাইম টেন্স আসপেক্ট অনুপযোগী ভাৰ্বৰ কি ৰূপ হ'ব সেইটো লিখিব লাগে সেইটোৰ নাম কাৰেক্ট টেন্স ইয়াৰ বাক্যটো চোৱা উই বি ফ্ৰেণ্ডছ ফৰ লং উই বি ফ্ৰেণ্ডছ বি টু মেইন ভাৰ্ব এতিয়া এই বাক্যত বি ভাৰ্বৰ কোন ৰূপ হ'ব তুমি সেইটো লিখিব লাগে এতিয়া প্ৰথমে আমি বাক্যটোৰ অৰ্থ বুজিব লাগিব বাক্যটো কি বুজাইছে যে বহুদিন ধৰি আমি বন্ধু হোৱা বুজাইছে বাক্য এটা স্টেট সেন্টেন্স তোমালোকে মনত ৰাখিবা স্টেট সেন্টেন্সৰ প্ৰগ্ৰেছিভ আৰু পাৰফেক্টিভ আসপেক্ট নহয় স্টেট সেন্টেন্সৰ আসপেক্ট দুটা সিম্পল আৰু পারফেক্ট স্টেট সেন্টেন্স progressive আৰু পারফেক্ট progressive aspect নহয় সেইটো সদায় মনত ৰাখিবা গতিকে সময় যদি চলি থকা অৱস্থা এটা সময় যদি চলি থকা ইয়াত বন্ধুত্ব বহুদিনৰ পৰা চলি থকা বুজাইছে for long মানে বহুদিনৰ পৰা আমি বহুদিনৰ পৰা আমাৰ বন্ধুত্ব চলি আছে তাৰ মানে আমি বহুদিনৰ পৰা বন্ধু অৱস্থা বুজাইছে আৰু যেতিয়াই স্টেট বাক্য এটা অৱস্থা বুজায় আৰু সময় জুৰি অৱস্থা চলি থকা বুজায় তেতিয়া সেইটো পারফেক্টিভ হয় তেতিয়া সেইটো কি হয় পারফেক্টিভ আৰু পারফেক্টিভ আসপেক্ট আৰু এইটো কি কোনো সময় দিয়া নাই মানে আগৰ পৰা আমি বন্ধু হৈ আছো আৰু এতিয়াও বন্ধু হৈ আছো সময় দিয়া নাই গতিকে অতীতৰ নহয় ভৱিষ্যতৰ নহয় এইটো বৰ্তমানৰ এইকাৰণে কি হ'ব এইটো পারফেক্টিভ মানে পারফেক্ট আসপেক্ট প্রেজেন্ট পারফেক্ট এইটো কি হ'ব আসপেক্ট প্রেজেন্ট পারফেক্ট এতিয়া প্রেজেন্ট পারফেক্টিভ আসপেক্টৰ গঠন কি সাবজেক্ট প্লাস ফর্ম অফ হেড পার্ট এতিয়া ফর্ম অফ হেড পার্ট কি হ'ব প্রেজেন্ট ফর্ম অফ হেড পার্ট বাক্যটো টেন্স কি প্রেজেন্ট যেহেতু ইয়াত অতীতৰ কথা নাই ভৱিষ্যতৰ কথা নাই প্রেজেন্ট এই কারণে প্রেজেন্ট ফর্ম অফ হেড পার্ট কি হ'ব দুটা হ্যাভ আৰু হ্যাজ সিঙ্গুলার সাবজেক্ট হলে হ্যাজ এতিয়া উই টু কি প্লুরাল কেবল থার্ড পারসন সিঙ্গুলার সাবজেক্ট হলে হ্যাজ হয় আৰু বাকি সব প্লুরাল গতিকে উই হ্যাভ আৰু তাৰ পিছত কি past participle of main verb ইয়াত মেইন ভার্ব বি এই মেইন ভার্ব অন্য কোনো ভার্ব নাই গতিকে তাৰ past participle কি been we have been friends for long we have been friends for long মনত ৰাখিবা স্টেট বাক্য সময় জুৰি চলি থকা বুজালে পারফেক্ট হয় দুই নম্বৰ বাক্যলৈ আহা they play since morning since কৈ পেলাই কোনো সময় দিয়া থাকে since for কৈ পেলাই কোনো সময় দিয়া থাকে এইবিলাকে সময় জুৰি চলি থকা বুজায় যেনেকৈ ইয়াত for long কোনতে দীঘল নহয় ইয়াত সময় বুজাইছে বহু সময় for long বহু সময় ধৰি ঠিক তেনেকৈ since morning ৰাতিপুৱাৰ পৰা since আৰু for তাৰ পিছত কোনো এটা সময়বোধক শব্দ থাকে সেইটোৱে সময় জুৰি চলি থকা বুজায় গতিকে এই বাক্যটোৰ আসপেক্ট কি সময় জুৰি চলি থকা কিন্তু ইয়াত কোনো সময়বোধক শব্দ নাই অতীতৰ সময়বোধক কোনো শব্দ আছে নে নাই ভৱিষ্যতৰ সময়বোধক কোনো শব্দ নাই যদি কি হ'ব বৰ্তমান মানে এইটো টাইম
প্রেজেন্ট আৰু টাইম প্রেজেন্ট যদি টেন্স প্রেজেন্ট তার মানে এই বাক্য টেন্স কি প্রেজেন্ট প্রেজেন্ট টেন্স যেতিয়া হল সাবজেক্ট তার পিছত আসপেক্ট কি হবো সময় যদি চলি থাকে আসপেক্ট কি হবো পারফেক্ট প্রগ্রেসিভ আসপেক্টৰ গঠন কি সেইটো আমি ইয়াত লিখিব লাগিব গঠন কি ফর্ম অফ হেল্পার যেতিয়া লিখিবা প্রেজেন্ট ফর্ম হেল্পার দুটা আছে হ্যাভ আৰু হ্যাজ থার্ড পারসন সিঙ্গুলার নাম্বার হলে হ্যাজ হয় বাকি সব হ্যাভ এই দেইটো থার্ড পারসন কিন্তু প্লুরাল নাম্বার গতিকে they have ফর্ম অফ হেল্পার তার পিছত কি আছে বিন পারফেক্ট প্রগ্রেসিভৰ গঠন ইয়াত আহিব তাৰ পিছত কি মেইন ভার্ব কি প্লে তাৰ পিছত তাৰ লগত আইএনজি তাৰ পিছত সিন্স মর্নিং যিখিনি আছে এইখিনি হল আমাৰ ভার্বৰ গঠন এই ব্ৰেকেটৰ জায়গাত তোমালোকে কি লিখিব লাগিব they have been playing since morning ইয়াৰ পৰা আকৌ ইয়াত আহিব they have been playing since morning বস এনেকেই তোমালোকে যিবিলাক বাক্য দিয়া আছে তাৰ ভার্বটো ব্ৰেকেটত দিয়া আছে ভার্বৰ জায়গাত ভার্বৰ কি ৰূপ হ'ব তাৰ টাইম টেন্স আসপেক্ট অনুসৰি তোমালোকে উলিয়াবা প্ৰথমে কি কৰিবা টাইম আৰু টেন্স ধৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত আসপেক্ট কেনেকৈ ধৰিবা চলি থকা বুজাইছে নেকি যদি চলি থকা বুজাইছে তেনেহলে বাক্যত যেটো কামৰ কথা কোৱা হৈছে কামটো চলি থকা বুজাইছে নেকি যদি চলি থকা বুজাইছে তেনেহলে কি হ'ব প্ৰগ্ৰেসিভ আৰু যদি চলি থকা বুজায় সময় যদি চলি থকা বুজাইছে নেকি সময় যদি চলি থকা বুজালে আসপেক্ট কি হৈ যাব পারফেক্ট প্রগ্রেসিভ আৰু যদি এই দুটা নহয় তেনেহলে চোৱা যে পারফেক্টিভ হয় নেকি পারফেক্টিভ মানে কি কোনো এটা সময়ৰ আগত কিবা এটা কাম হৈ যোৱা বুজাইছে তেনেকুৱা যদি বুজায় তেনেহলে পারফেক্টিভ আৰু যদি এই তিনটাৰ কোনো এটাও নহয় তেনেহলে এইটো সিঙ্গুলার বাস এতিয়া তোমালোকৰ টেন্স আৰু টাইমকে ভালকৈ নিজে যিখিনি লিখাই দিয়া হৈছে পঢ়ি লোৱা বুজি লোৱা আৰু তাৰ পিছত বাক্যবিলাক কৰিবলৈ চেষ্টা কৰা